কেৰাহী গৰম হোৱাৰ লগে লগে মিঠাতেল যোগ কৰিলোঁ। লগতে টুকুৰা টুকুৰকৈ কাটি পিঁয়াজখিনি যোগ কৰিলোঁ। ওপৰৰ পৰা দেখিছেনে লাইট দিয়া আগতে এটা ৰ'দৰ ৰেঙনি পৰি আছে। নৰসিংহ পাতো কেইটামান যোগ কৰি দিলোঁ। এয়া অকণমান দিছোঁ পাঁচফোৰণ। লগে লগে শুকান মাছ কেইটামান আছিলে যোগ কৰিলোঁ। এয়া হৈছে বুট। অকণমান সময় এতিয়া ভাজি দিম। এয়া আলু। কিনো বনাবলৈ গৈ আছোঁ আপোনালোকে চাওকচোন বাৰু। এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি। অকণমান সময় আকৌ ভাজিম। অলপ ভজাৰ পাছতে এয়া কল পচলা। আজি কল পচলা নতুন এটা ৰূপ দি পেলাই অকণমান ভাজি বনাইছোঁ। যিহেতু মই কলডিল কল পচলা এইবিলাক আচাৰ বনাই থাকোঁ, ভাজি বনোৱা আপোনালোকক দেখুওৱা নাছিলোঁ। সেয়েহে বুট, আলু, শুকান মাছ আটাইখিনি যোগ দি বৰাবৰ বনাই আছোঁ কল পচলা ভাজি। এনেধৰণে আপোনালোকে খায়নে নাখায় নাজানো। নিমখ আৰু হালধি ছোৱালীজনীৰ মতে বোলে কম হ'ল, সেয়েহে আৰু অকণ দি দিলোঁ। খুব হাতাখনে লৰাই থাকিব লাগে, নহ'লে তলত ধৰি যায়। যিহেতু ভাজিহে বনাইছোঁ সেইবাবে লৰাই আছোঁ। ইতিমধ্যে পচলা ভাজি হৈ গ'ল। পেটে কাওঁ কাওঁ কৰি আছে, এটা বাজিলেই। এতিয়া গৰম গৰম ভাতৰ লগত লৈ খাম। লগতে আপোনালোকে কেনে পালে জনাব। ধুনীয়াকৈ সিজি উঠিলে। এনেকৈ ভাজি বনাই খাবলৈ সঁচাকৈ বহুত ভাল লাগে। লগতে এতিয়া দুপৰীয়া সময় বুট, এয়া কলপচলা ভাজি, চাটনি আটাইখিনি গোটাই লৈছোঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।